অসম ক্ৰিকেট সন্থাই যিখিনি BCCI টুৰ্ণামেণ্ট খেলিব লাগে তাৰ আগত কিছুমান এক্সপ'জাৰ মেটচেছ খেলাটো উচিত যাতে প্লেয়াৰখিনিয়ে প্ৰপাৰ প্ৰিপেৰেশ্যন হয় আৰু সেইটো আগত ৰাখি পেলাই অসম ক্ৰিকেট সন্থাই আজি 1.5 মাহমান আগত ইয়াৰ হোৱাইট বল ক্ৰিকেট টিমটো নামিবিয়ালৈ 5খন মেটচৰ কাৰণে পঠিয়াইছিলে টুৰ্ণামেণ্ট বা চিৰিজটো খুব ভালকৈ আমাৰ ল'ৰাখিনি এক্সপ'জাৰ পালে তাতে নামিবিয়াৰ নেশ্যনেল টিমৰ লগত খেলিলে আৰু তাৰপৰা ঘূৰি অহাৰ পিছত এতিয়া লোকেল যিখন চেলেঞ্জাৰ্ছ ট্ৰফি সেইখন হোৱাৰ পিছত আমি নেপালৰ লগত অসম ক্ৰিকেট সন্থাই T20ৰ 5খন মেটচৰ এটা চিৰিজ পাতিলে আৰু নেপালৰ দলটো যথেষ্ট আগবঢ়া তেওঁলোকে হোৱাইট বল ক্ৰিকেটত যথেষ্ট আগবাঢ়ি গৈছে নেপাল প্ৰিমিয়াৰ লীগৰ যথেষ্ট পপুলাৰিটি হৈছে আৰু তেওঁলোকে ICCৰ T20 কোৱালিফাইং ৰাউণ্ডছত আছে তো নেপালত ক্ৰিকেটটো খুব গ্ৰ' কৰিছে আৰু সেইকাৰণে যোৱা মাহত যেতিয়া মই ICCৰ কনফাৰেঞ্চত ছিংগাপুৰত আছিলোঁ তো তেওঁলোকৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকৰ টীমটো অসমলৈ বা ভাৰতলৈ আহিব পাৰে নেকি ভাৰতলৈ আহিব খোজোতে মই 2-এটা জেগা চাইছিলোঁ কিন্তু আটাইতকৈ সুবিধাজনক অসম হ'ল আৰু সেইকাৰণে অসম ক্ৰিকেট সন্থাক আমি ৰিকুৱেষ্ট কৰিলোঁ BCCIৰ তৰফৰ পৰা যে নেপালক যদি পাৰে অলপ এক্সপ'জাৰ তেওঁলোকৰো এক্সপ'জাৰ কৰিব খুজিছে তো তাৰ কাৰণে অসমত 5খন মেচ হোষ্ট কৰিব পাৰে নেকি যিহেতু অসম ক্ৰিকেট সন্থাৰো দৰকাৰ আছিলে নিজৰ টীমটোক বাহিৰৰ ভাল টীমৰ লগত এক্সপ'জাৰ দিয়াৰ কাৰণে তো সেই সুবিধাটো গ্ৰহণ কৰি ইয়াতে যোৱা 5 দিনত 5খন মেটচ হ'ল খুব কম্পিটিটিভ কিনলি কণ্টেষ্টেড চিৰিজ হ'ল 3-2 নেপাল জিকিলে যদিও অসমৰ কাৰণে যথেষ্ট এক্সপিৰিয়েঞ্চ হ'ল আৰু নেপালৰ কাৰণে যথেষ্ট তেওঁলোকৰ খেলুৱৈখনে সুবিধা পালে মই ভাবোঁ যে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টখিনি যদি ৰেগুলাৰলি আমি খেলাই থাকোঁ অসম ক্ৰিকেট দলৰো উন্নতি হ'ব আৰু যিসকল দলে অসমৰ লগত খেলিব তেওঁলোকেও এটা আগলৈ যোৱাত সুবিধা হ'ব আৰু যিহেতু BCCIৰ ডমেষ্টিক ছিজনটো অক্টোবৰ মাহত আৰম্ভ হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট জাষ্ট প্ৰি ছিজনত যদি এনেকুৱা কম্পিটিটিভ ক্ৰিকেট খেলাবলৈ আমাৰ প্লেয়াৰসকলে চান্স পায় তেতিয়াহ'লে মই ভাবোঁ যে BCCI ডমেষ্টিক ক্ৰিকেটত অসমে উন্নত মানদণ্ডৰ খেল পৰিৱেশন কৰিব পাৰিব ভাৰতত খেল হ'ব আৰু 2টা ভেন্যু আমি শ্ৰীলংকাত লৈছোঁ ICC 50 অভাৰ মেটচ ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে মহিলাৰ কাৰণে আৰু 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ হ'ব আমি লাষ্ট মমেণ্টত বেংগলোৰৰ ভেন্যুটো আমি কেঞ্চেল কৰিব লগা হ'ল বেংগালোৰৰ জেগাত আমি কেইখনমান মেটচ বম্বেত নবী মুম্বাইত থকা DY পাটিল ষ্টেডিয়ামত আমি অনুষ্ঠিত কৰিম ফাইনেলখনো আমি লজিষ্টিক পইণ্ট অফ ভিউৰ পৰা আমি নবী মুম্বাইতে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ সেই তাৰ কাৰণে যিখিনি আমাৰ প্ৰিপেৰেশ্যন লাগে BCCI লেভেলত সকলো হৈ আছে কাইলৈও এটা BCCI আৰু ICC দল গুৱাহাটীলৈ পৰ্যবেক্ষণৰ কাৰণে আহিব তেনেকুৱা পৰ্যবেক্ষণ আজি 15 দিন বা এমাহৰ পৰা ৰেগুলাৰলি চলি আছে অকল গুৱাহাটীতে নহয় বাকী যিকেইটা ভেন্যু আছে ভাইজাকে কওক ইন্দোৰে কওক যিকেইটা ভেন্যু আছে প্ৰত্যেকটো ভেন্যুতে আমাৰ BCCI আৰু ICCৰ আমাৰ কৰ্মকৰ্তাসকল খুব চিৰিয়াছলি লাগি আছে যাতে টুৰ্ণামেণ্টখন খুব ভালকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ গুৱাহাটীত যিহেতু ICC উইমেন্স ৱৰ্ল্ড কাপৰ অপেনিং মেটচখন হ'ব 30 ছেপ্টেম্বৰত আৰু সেইদিনাখন গুৱাহাটীত অষ্টমী পূজাও হৈ থাকিব কিন্তু ICC আৰু BCCI মিলি পেলাই ইয়াতে খুব সুন্দৰকৈ এটা অপেনিং চেৰিমনী প্ৰস্তুত কৰি আছে ফাইনেল শ্বেপটো এতিয়াও লোৱা নাই মই ভাবোঁ যে আগন্তুক 4-5 দিনৰ ভিতৰত সেইটো ফাইনেল হ'ব কোন আৰ্টিষ্ট আহিব কি ইভেণ্টৰ ইনগ্ৰিডিয়েণ্টছ থাকিব সকলো আমাৰ আলোচনা বিলোচনা হৈ আছে কাইলৈও তাৰ ওপৰত আলোচনা হ'ব আৰু 2-3 দিনৰ ভিতৰত আমি ভাবোঁ যে যিটো এজেঞ্চিৰ থ্ৰুৱেদি আমি অপেনিং চেৰিমনীটো কৰিবলৈ গৈ আছোঁ তেওঁলোকৰ লগত এটা ফাইনেল শ্বেপলৈ আমি আগবাঢ়িম আৰু তাৰ ফলত যিহেতু 30 তাৰিখে গুৱাহাটীত বা নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইমৰ কাৰণে ৱৰ্ল্ড কাপৰ মেটচ হ'বলৈ গৈ আছে ত' এটা বৃহৎ অনুষ্ঠান হ'ব লাগে এটা ডাঙৰ অপেনিং হ'ল আমাৰ গোটেই নৰ্থ ইষ্টৰ কাৰণে আৰু সেইকাৰণে মই আশা কৰিম যাতে এটা খুব ভাল উদ্বোধনী অনুষ্ঠানেদি আমি BCCI আৰু ICCক লগত লৈ পেলাই অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে এটা ভাল উদ্বোধনী অনুষ্ঠান দি ICC ৱৰ্ল্ড কাপখন আৰম্ভ কৰিব ইয়াৰ লগে লগে যিহেতু টেষ্ট মেচ লগতে নিউজিলেণ্ডৰ লগতো খেল অনুষ্ঠিত হ'ব গুৱাহাটীতে নৱেম্বৰৰ 22 তাৰিখে গুৱাহাটীত ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত অসমত বা নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইমৰ কাৰণে টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে যদি চাই ছাউথ আফ্ৰিকাৰ দলটো আজি ৱৰ্ল্ডৰ টেষ্ট চেম্পিয়ন দল জুন মাহত WTC ৱৰ্ল্ড টেষ্ট চিৰিজত তেওঁলোকে অষ্ট্ৰেলিয়াক হৰুৱাই পেলাই লৰ্ডছত হৈছিল আপোনালোকে জানে যে সেই টুৰ্ণামেণ্টটো জিকাৰ পিছত ICCত আজিৰ তাৰিখত চেম্পিয়ন দল হৈছে ছাউথ আফ্ৰিকা আৰু ছাউথ আফ্ৰিকাৰ লগত ভাৰতেও যথেষ্ট ভাল খেলি আছে টেষ্টত ৰিচেণ্টলি ইংলেণ্ডত খুব ভাল প্ৰদৰ্শন কৰিলে চ' এই দুটা দলৰ ভিতৰত এখন খুব হাই ভল্টেজ টেষ্ট মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু মই ভাবোঁ যে এই
ICC ৱৰ্ল্ড কাপ উইমেন্সৰ আৰু ICC যিখন টেষ্ট সিৰিজ হ'বলৈ গৈছে টেষ্ট মেটচ হ'বলৈ গৈছে গুৱাহাটীত ইয়াৰ সমূহ দৰ্শক অসমৰ ক্ৰিকেট অনুৰাগী তথা নৰ্থ ইষ্টৰ সকলো ক্ৰিকেট অনুৰাগী আহি পেলাই খেলকেইখন উপভোগ কৰিব যাতে অসমে ভৱিষ্যতৰ দিনে এনেকুৱা ইণ্টাৰনেশ্যনেল ইভেণ্ট পাতিবৰ কাৰণে আৰু আগবাঢ়ি যাবলৈ সুবিধা হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত